পুনৰ বন্যহস্তীৰ তাণ্ডৱ মৰিয়নিত আচলতে মৰিয়নি যি দাঁতিকাষৰীয়া হুলুঙাপাৰ গিবন অভয়াৰণ্যস্থিত যি বন্যহস্তীৰ এটা বৃহৎ পাল আচলতে নিশা হ'লেই মৰিয়নি দাঁতিকাষৰীয়া অঞ্চলত প্ৰৱেশ কৰে আৰু বিভিন্ন ক্ষয়ক্ষতি কৰে। খাদ্যৰ সন্ধানত আচলতে এই বন্যহস্তীৰ যি পালটো ওলাই আহে নিতৌ নিশা হ'লে ওলাই আহে আৰু ওলাই অহাৰ পাছতেই কিন্তু এক সন্ত্ৰাসৰ সৃষ্টি কৰে ইয়াৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে অঞ্চলসমূহত। আৰু এনে অনুৰূপ ঘটনা সংঘটিত হ'ল যোৱা নিশা। মোৰ সতীৰ্থক মই এক দৃশ্য দেখাবলৈ অনুৰোধ কৰিম। এয়া মৰিয়নি পুখুৰীয়াৰ দৃশ্য। আচলতে পুখুৰীয়া দেৱাগুৰি অঞ্চলত এনেদৰে এটা ঘৰ লণ্ডভণ্ড কৰি থৈ গ'ল নিশা অহা হাতীয়ে বন্যহস্তী পালে। আচলতে খাদ্যৰ সন্ধানত যিহেতু তেওঁলোকে এই পালটোৱে নিতৌ যি মৰিয়নি দাঁতিকাষৰীয়া গিবন অভয়াৰণ্যৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলত এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। আৰু নিশা হ'লেই দাঁতিকাষৰীয়া অঞ্চলত যিসকল ৰাইজ আছে ৰাইজে যথেষ্ট ভয়ত নিশাটো যাপন কৰিবলগীয়া হয়। যোৱা নিশা অনুৰূপ ঘটনা সংঘটিত হৈছে। এনেদৰে এটা পাকঘৰ লণ্ডভণ্ড কৰি গৈছে। ফ্ৰিজকে আদি কৰি যিসমূহ সামগ্ৰী আছে সামগ্ৰী ইতিমধ্যে সম্পূৰ্ণ লণ্ডভণ্ড কৰি গৈছে আৰু নিশাটো প্ৰবল বৃষ্টিপাতো হৈছিল। আৰু এই আচলতে তেনেকুৱা এটা প্ৰতিকূল পৰিৱেশৰ মাজত তেওঁলোকে কিন্তু যিসকল লোক আছে যিসকল ঘৰ বাসিন্দা আছে আচলতে যথেষ্ট ভয়ত নিশাটো কটাবলগীয়া হ'ল। মোৰ লগত এই ঘৰত গৰাকী আছে। কি হৈছিলে ঘটনাটো কওকচোন। আমি ভাত পানী খাই শুবলৈ যোৱাৰ পিছত প্ৰায় 11:30মান বজাত আমাৰ ভতিজাটোৱে ফোন কৰিছে পাকঘৰটো আমাৰ ভাঙিছে বুলি। তো ময়ো ইয়াতে আছিলোঁ, মই টোপনি গৈছিলোঁ। তেতিয়া লৰালৰিকৈ উঠিলোঁ। তেওঁ কেইবাটাও বম ফুটোৱাৰ পিছতো হাতীটো পলাই যাব বিচৰা নাই। বহুত দেৰিৰ পিছত 7-8টামান ফটাকা ফুটোৱাৰ পিছত হাতীটো অকণমান আঁতৰি যায় বাৰীৰ ভিতৰতে আকৌ কলগছ খাবলৈ আৰম্ভ কৰে। আমাৰ বন বিভাগক খবৰ দিয়াৰ 1 ঘণ্টামানৰ পাছতে আহি উপস্থিত হয়। তেওঁলোক আহি পোৱাৰ আগতেই হাতীটো আমাৰ বাৰীৰ পৰা ওলাই অন্যফালে গুচি যায়। পিছত তেওঁলোকে গুলীবৰ্ষণ কৰি হাতীটো হয়তো নদী পাৰ কৰে। আমি এইফালে যোৱা নাছিলোঁ যিহেতু আমাৰ ঘৰটো গোটেইখন লণ্ডভণ্ড হৈ আছিল। তাৰপিছত 1-1:30মান বজাত ফৰেষ্টৰ বন বিভাগ ইয়াৰ পৰা আঁতৰি যায়। বন বিভাগক যেতিয়া খবৰ দিছিল তাতকৈ বহু পলমকৈ তেওঁলোক উপস্থিত হয়। তেওঁ 1 ঘণ্টামান পাছত আহি পৰিছে। তেওঁলোকৰ মোবাইলো চুইচ অফ কেইবাজনৰ। আচলতে বন বিভাগক আপোনালোকে খবৰ দিয়া বহুত পলমকৈ আহিলে। বন বিভাগ সময়মতে অহাহেঁতেন হয়তো চাই এই ইমানখিনি নহ'লহেঁতেন। পালটো আহিছিলে নেকি? এটা মাত্ৰ হাতী। বাকী জাকটো আৰ্মি কেম্পত আছিলে। এটা হাতী এইফালে গুচি আহিলে তাৰ পৰাই। ধন্যবাদ। আচলতে ক'ব লাগিব আপোনাৰ নামটো কওকচোন। বিদ্যুৎ বৰপাত্ৰ। হয়, আচলতে এটা কথা ক'ব লাগিব যে বন্যহস্তীৰ পালে মৰিয়নিত নিতৌ নিশা হ'লেই এক সন্ত্ৰাসৰ সৃষ্টি কৰে। আৰু এয়া আজি নহয়, এয়া বছৰ বছৰ ধৰি চলি আহিছে। কিন্তু ইয়াত আমি যদি ক'বলৈ যাওঁ বন বিভাগৰ যি নীতি, আচলতে বন বিভাগ যি ধৰণে এক্টিভ থাকিব লাগে সেয়া নোহোৱাৰ ফলতে কিন্তু এনেদৰে অনুৰূপ ঘটনা সংঘটিত হৈ থাকে মৰিয়নি গিবন অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত। তাৰ পাছতো কিন্তু বন বিভাগে নিদ্ৰাৰ পৰা হাৰ নাপায়। এওঁলোকে বাৰম্বাৰ ফোন কৰিলেও বন বিভাগৰ যিসকল লোক আছে তেওঁলোকে ফোন চুইচ অফ কৰি থয়, অন্যথা তেওঁলোকে আহিবলৈ 1 ঘণ্টাতকৈ অধিক পলম লাগে। তাতে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। আচলতে বিগত সময়ছোৱাত দেখা গৈছে যে বন বিভাগৰ এই নীতিৰ ফলত কিন্তু কেইবাবাৰো বন বিভাগৰ লোকে লঞ্চিত হ'বলগীয়া হৈছে গাঁৱৰ ৰাইজৰ পৰা। কিন্তু তাৰ পাছতো যেন ঠিক হোৱা নাই বন বিভাগৰ লোক আৰু বাৰম্বাৰ একেই ভুলক অনুৰূপ ধৰণৰ ভুলকে কৰি আহিছে তেওঁলোকে। হাতীৰ খেদোৱা ক্ষেত্ৰত কিন্তু স্থানীয় ৰাইজে যি ধৰণে পদক্ষেপ গ্ৰহণ কৰে বন বিভাগে কিন্তু তেনে পদক্ষেপ হাতত লোৱা পৰিলক্ষিত নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।